হেল্ল' এভৰিৱান, মই বিকাশ কলিতা তোমালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ জ্ঞানম টিউশ্যনৰ এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ ক্লাছ 9ৰ জেনেৰেল মেথছৰ চেপ্টাৰ নম্বৰ 4 অৰ্থাৎ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। এতিয়া এই চেপ্টাৰটোৰ নামটো যদি তোমালোকে ভালদৰে লক্ষ্য কৰা, তাত তোমালোকে দুটা শব্দ দেখিবলৈ পাবা। এটা হ'ল চলক আৰু এটা হ'ল ৰৈখিক। এই দুটা শব্দৰ বিষয়ে আমি বহুপদ চেপ্টাৰটোত অলৰেডি শিকি আহিছোঁ। তথাপি যদি মই চলক বুলি কওঁ, কাক বুজি পাম চলক বুলি ক'লে আমি? ধৰা হ'ল এক্স ৱাই জেড চলক। চলক বুলি ক'লে আমি কাক বুজিম? ধৰা এক্স ৱাই জেড ইউ ভি টি এইবিলাক। তাৰমানে যিবিলাক ৰাশিৰ মান আমি কি নাজানো, নিৰ্দিষ্টকৈ নাজানো। ধৰা এক্সৰ মানটো কি হ'ব পাৰে, কেতিয়াবা প্লাছ হ'ব পাৰে, কেতিয়াবা মাইনাছত ওলাব পাৰে। মানে ধৰা মানটো কেতিয়াবা 7 -2, কেতিয়াবা ভগ্নাংশটো ওলাব পাৰে। তাৰ এটা কি নাই, নিৰ্দিষ্ট মান নাই। গতিকে এনেকুৱা ধৰণৰ ৰাশিবিলাকক আমি কি বুলি ক'ম? চলক বুলি ক'ম। আৰু এই চলকবিলাকৰ ভিতৰত তোমালোকৰ এই এক্স ৱাই দুটা কি হ'ব? সদায় বেছিকৈ ব্যৱহাৰ হয়। জেডটো হয়, কিন্তু তথাপি এক্স ৱাইটো সদায় কি হয় আমাৰ? বেছিকৈ ব্যৱহাৰ হয়। এতিয়া যাৰ মান আমি নিৰ্দিষ্টকৈ নাজানো তেনেকুৱা ৰাশিক আমি কি বুলি কওঁ? চলক বুলি কওঁ। যদি মই কওঁ যে যিবিলাকৰ মানটো কি থাকে, নিৰ্দিষ্টকৈ দিয়া থাকে বা নিৰ্দিষ্ট আমি গম পাওঁ, যেনে ধৰা 5 to 5 হৈ থাকিব, 7 to 7, সেইবিলাকক আমি কি বুলি কৈছিলোঁ? সেইবিলাকক আমি কৈছিলোঁ ধ্ৰুৱক। কি বুলি কৈছিলোঁ? ধ্ৰুৱক বুলি কৈছিলোঁ। আৰু এটা শব্দ কি আছে আমাৰ চেপ্টাৰটোত? ৰৈখিক। এই ৰৈখিক শব্দটোনো কি? এতিয়া যেতিয়া আমি বহুপদ শিকিছিলোঁ, আমি বহুপদৰ কি পাইছিলোঁ? বিভিন্ন ধৰণৰ ভাগ পাইছিলোঁ। কেনেকুৱা ধৰণৰ আছিল? একপদ, দ্বিপদ, ত্ৰিপদ। এতিয়া ধৰা হ'ল মই এটা বহুপদ ইয়াত লিখিলোঁ। ধৰা মই ক'লোঁ যে 3x² + y + ধৰা 17। এতিয়া এই বহুপদটোৰ ক্ষেত্ৰত এইটো এটা কি হ'ব? পদ। এইটো এটা কি হ'ব? পদ। এইটো এটা পদ। তাৰমানে পদ মানে কি আছিল আমাৰ? প্লাছ বা মাইনাছেৰে ভাগ হৈ থাকে। এতিয়া এইটো কিমানটা পদ আছে? 3টা। গতিকে এইটোক মই কি ক'ব পাৰোঁ? ত্ৰিপদ বহুপদ বুলি ক'ব পাৰোঁ। ত্ৰিপদ। এতিয়া ইয়াত যদি আকৌ এটা মই বস্তু চাওঁ যে ইয়াত চলক কি কি আছে? এক্স আছে আৰু ৱাই আছে। এতিয়া এক্স আৰু ৱাইৰ ওপৰত আমি এতিয়া কি চাম? ঘাতটো চাম। কি চাম আমি? ঘাতটো চাম। ঘাতটো যদি চাওঁ ইয়াত পাৱাৰটো, এক্সৰ পাৱাৰ কিমান আছে ইয়াত? 2 আছে। ৱাইৰ কিমান আছে? 1 আছে। গতিকে হায়েষ্টটো কিমান হ'ল আমাৰ? 2। তাৰমানে হায়েষ্ট পাৱাৰ যদি 2 হয়, সেইটোক আমি কি সমীকৰণ বুলি নাম দিছিলোঁ? দ্বিঘাত সমীকৰণ বুলি নাম দিছিলোঁ। যদি ঘাত কি হয়? 1 হয়, তেতিয়াহ'লে সেইটো কি হ'ব আমাৰ? ৰৈখিক বহুপদ নাম দিছিলোঁ। কি নাম দিছিলোঁ? ৰৈখিক। আৰু হায়েষ্ট পাৱাৰটো যদি 3 থাকে, সেইটো কি আছিল? ত্ৰিঘাত বহুপদ আছিল। গতিকে যদি মই কওঁ যে এক্স ৱাই + 2, এই বহুপদটোৰ এক্স ৱাই, এক্সৰ পাৱাৰ 1, ৱাইৰ পাৱাৰ 1, দুয়োটা যোগ কৰিলে কিমান হ'ল? 2। গতিকে এইটো কি হৈ যাব আমাৰ? দ্বিঘাত হৈ যাব। আমাক কিন্তু লাগে কি? ৰৈখিক। হ'ল। তাৰপিছত আমাৰ চেপ্টাৰটোত কৈছে যে দুটা চলকযুক্ত। তাৰমানে কিমানটা চলক থাকিব লাগিব? দুটা চলকযুক্ত ৰৈখিক। তাৰপিছত আৰু এটা কি বস্তু দিয়া আছে আমাৰ? সমীকৰণ বুলি দিয়া আছে। সমীকৰণ মানে কি বুজায় এতিয়া? সমীকৰণ মানে বেলেগ একো বস্তু নহয়। ধৰা দুটা মেথামেটিকেল মানে বাক্য বুলিয়ে ক'লোঁ মই, দিয়া আছে। এতিয়া দুয়োটাৰ যদি মানটো ধৰা একে ওলাল, এইফালে কৰিও মই ধৰা এনচাৰটো যিমান পালোঁ, দ্বিতীয়টো কৰিও মই কি কৰোঁ? সিমানে পালোঁ। গতিকে মই দুয়োটাক কি বুলি ক'ব পাৰোঁ? সমান বুলি ক'ব পাৰোঁ। মাজত তেতিয়া মই কি দিব পাৰিম? সমান চিনডাল দিব পাৰিম। সেইটোৱে হ'ল আমাৰ কি? এটা সমীকৰণ। তাৰমানে এটা সমীকৰণত কি থাকে? এটা এই যদি সমান চিনডাল দিওঁ, এইফালে কিবা থাকিব, এইফালে কিবা থাকিব। এইফালটো মোৰ কি হ'ল? মোৰ হাতখনৰ বাওঁফাল হ'ল। আৰু এইফালটো মোৰ কি হ'ল? হাতখনৰ ৰাইট চাইড হ'ল। গতিকে সমীকৰণৰ দুটা চাইড থাকে, বাওঁপক্ষ বা মই ইংৰাজীত যদি কওঁ শ্বৰ্টলি লেফ্ট হেণ্ড চাইড বা LHS। আৰু এইফালটো কি হ'ব মোৰ? ৰাইট চাইড বা সপক্ষ RHS। এতিয়া এই বহুপদটোত আমাক কি কৈছে? দুটা চলকযুক্ত। তাৰমানে ধৰা এক্স থাকিল + 3y থাকিল। দুটা চলকযুক্ত = ধৰা মই 0 দিলোঁ। এক্স আছে এটা, ৱাই আছে, আৰু ৰৈখিক বুলি কৈছে, এক্সৰো 1, ৱাইৰো 1। গতিকে এইটো এটা কি হ'ব মোৰ? দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। এতিয়া ইয়াৰ এটা কি আছে? নিৰ্দিষ্ট আৰ্হিত মই লিখিব পাৰোঁ। কোনটো আৰ্হিৰ কথা কৈছোঁ মই? যে ধৰা যিবিলাকক আমি কি কৰিব পাৰোঁ? যিবিলাক সমীকৰণক ax + by + c = 0 আৰ্হিত প্ৰকাশ কৰিব পাৰি, য'ত a b c কি সংখ্যা? বাস্তৱ সংখ্যা, আৰু a, b ≠ 0,
তেনেবোৰ সংখ্যাক দুটা চলকযুক্ত ৰৈখিক সমীকৰণ বোলে তাৰমানে কেনেকুৱা ফৰ্মত থাকিব লাগিব আমাৰ ax plus by plus c is equal to 0 এতিয়া ইয়াত x তো এটা চলক হল y তো এটা কি হল চলক হল a b c এই তিনিটা কি হল আমাৰ a, b, c এই তিনিটা কি হ'ব আমাৰ ধ্ৰুৱক হ'ব আৰু x y তো কি হ'ব আমাৰ চলক হ'ব চলক দুটা হৈ গল এতিয়া a, b, c এই তিনিটা কি সংখ্যা হ'ব লাগিব আমাৰ বাস্তৱ সংখ্যা হ'ব লাগিব হল আৰু দ্বিতীয় কন্ডিশনটো কি হ'ব লাগিব এই a আৰু b তো 0 হ'ব নোৱাৰে কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে কাৰণ 0 হৈ গলে x আৰু y দুটাই কি হৈ যাব আমাৰ 0 হৈ যাব গতিকে দুটা কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে এই আৰ্হিটোকে আমি কি বুলি কলো দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আৰ্হি এতিয়া অনুশীলনী 4.1 ৰ প্ৰথম কোৱেশ্চনটোত কি দিয়া আছে আমি চাও প্ৰথম কোৱেশ্চনটোত কোৱা আছে যে এখন টকা বহীৰ দাম এটা কলমৰ দামৰ দুগুণ কি কৈছে এখন টকা বহীৰ দাম এটা কলমৰ দামৰ দুগুণ ধৰা এইখন টকা বহী বুলি কলো মই এইখন এখন টকা বহী ইয়াত এটা কি আছে মোৰ ধৰা কলম আছে এইটো এটা কলম ধৰা মই কলো যে কলমটোৰ দাম 5 টকা তেতিয়া বহীখনৰ দাম কিমান হ'ব মোৰ 10 টকা হ'ব কাৰণ কি কৈছে টকা বহীৰ দাম এটা কলমৰ দামৰ দুগুণ তাৰ মানে ইয়াৰ 5 দুগুণ কিমান হ'ব লাগিব 10 হ'ব লাগিব এতিয়া এই উক্তিটো প্ৰকাশ হোৱাকৈ দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ গঠন কৰিব দিছে যেহেতু আমি এখন টকা বহীৰ দাম নাজানো আৰু এটা কলমৰ দাম নাজানো কি কৰি লম আমি প্ৰথমতে ধৰি লম গতিকে ধৰা হল এখন টকা বহীৰ দাম সমান x টকা আৰু এটা কলমৰ দামো কি কৰি লম আমি ধৰি লম এটা কলমৰ দাম সমান y টকা এতিয়া প্ৰশ্নমতে আমাক কি কৈছে প্ৰশ্নমতে আমাক কৈছে যে এখন টকা বহীৰ দাম এটা কলমৰ দামৰ দুগুণ বুলি কৈছে গতে x এইফালে লিখিলো y এতিয়া কোনটো আমাৰ বেছি হৈ থাকিল টকা বহীটোৰ দাম কিমান আছিল x টকা আৰু কলমৰ দামটো কিমান আছিল y টকা ইয়াত যদি তোমালোকে চোৱা যে কলমৰ দামটোক ডাবল কৰিলে কাৰ সমান হয় টকা বহীৰ সমান হয় গতিকে কলমৰ দামটোৰ আগত আমি কি দিব লাগিব এটা 2 দিব লাগিব কাৰণ কি দিছে দুগুণ বুলি কৈছে আৰু এইটোই হল আমাৰ কোৱেশ্চন নম্বৰ 1 ৰ এনসাৰ দা 2 টত কি দিয়া আছে আমাক 2 টত কৈছে যে তলৰ ৰৈখিক সমীকৰণ বিলাক ax plus by plus c is equal to 0 আৰ্হিত প্ৰকাশ কৰা আৰু প্ৰতিটো ক্ষেত্ৰতে a b আৰু c ৰ মান উল্লেখ কৰা তাৰ মানে আমাক কি কৈছে ইয়াত x plus by plus c is equal to 0 যেটো আৰ্হি আমি অলপ আগতে পঢ়িলো হেইটোত প্ৰকাশ কৰিব দিছে এটা প্ৰথমটোত আমাক কিমান দিয়া আছে 2x plus 3y is equal to 9.35 bar এইটোত যদি চাও আমি কি কৰিব লাগিব আমি নিব লাগে কত ax plus by plus c is equal to 0 তাৰ মানে ৰাইট সাইডে আমি কি কৰিব লাগিব 0 ৰাখিব লাগিব তাৰ মানে ৰাইট ফালে আমাৰ যিমান থাকে হেইটো কোন ফালে লৈ আহিব লাগিব আমি লেফট সাইডে লৈ আহিব লাগিব গতিকে ইয়াত আমাৰ কি হৈ আছে 9.35 টো ৰাইট সাইডে আছে এইফালে লৈ আহিলে কি হ'ব আমাৰ 2x plus 3y minus 9.35 bar is equal to 0 এইটোক মই আকৌ কেনেকৈ লিখিব পাৰো যে ধৰা মই এনেকৈ লিখি দিব পাৰো এইটো নিলিখিলে হয় বা এনেকৈ লিখি দিলো মই যেহেতু গোটেই কেটা ইয়াত কি আছে প্লাস 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 আছে গোটেই প্লাসটো দি পেলাই ব্ৰেকেটত কি লিখি দিলো মই মাইনাসটো লিখি দিলো গতিকে ইয়াত আমি a মানে কিমান পালো 2 পালো b মানে কিমান পালো 3 পালো আকৌ c মানে কিমান পালো 9 minus 9.35 bar 2 টত কিমান দিয়া আছে আমাক x minus y by 5 minus 10 is equal to 0 এইটোত যদি চাও আমি x এবাৰ প্লাস দি ললো এডাল মাইনাস আছে আৰু কিমান আছে b মানে 1/5 আছে into y minus 10 is equal to 0 গতিকে ইয়াত আমি a মানে কিমান পালো x ৰ লগত একো নাই মানে দেখা নপক কিমান থাকে 1 থাকে 1 b মানে কিমান পালো minus 1/5 minus 1/5 এইটোক আমি কেনেকৈ লিখিব পাৰো
প্লাছ মাইনাছ অফ 10 গতিকে চি মানে আমি কিমান পালোঁ ইয়াত -10 পালোঁ এতিয়া থাৰ্ডটোত কিমান দিয়া আছে আমাক -2x + 3y = 6 থাৰ্ডটোত দিয়া আছে আমাক -2x + 3y = 6 6 তো এইফালে লৈ আহিম আমি গতিকে -2x + 3y - 6 = 0 এটা কেনেকৈ লিখিব পাৰো এটোক -2 * x + 3y প্লাছ ব্ৰেকেটত কি লিখিম মই -6 গতিকে ইয়াতো আমাৰ a মানে কিমান হ'ল -2 b মানে হ'ল 3 আকৌ c মানে কিমান পালো মই -6 পালো 4 নম্বৰটোত কিমান দিয়া আছে এতিয়া 4 নম্বৰটোত দিয়া আছে x = 3y x = 3y ইয়াত যদি তোমালোকে লক্ষ্য কৰা ইয়াত কি দিয়া নাই আমাক ধ্ৰুৱক পদটো দিয়া নাই গতিকে দিয়া নাই মানে কিমান হ'ব নিশ্চয় কি হ'ব শূন্য হ'ব গতিকে এইটোক আমি কেনেকৈ লিখিম x এইফালে আহিলে কিমান হ'ব -3y = 0 x তো থাকিল 1 * x লিখিব পাৰো মই তাৰপিছত প্লাছ -3y যেহেতু আমাৰ নাই ধ্ৰুৱক পদটো কি লিখিলো মই 0 লিখি দিলো গতিকে ইয়াত a মানে কিমান হ'ব 1 b মানে কিমান হ'ব মোৰ -3 আকৌ c মানে কিমান হ'ব মোৰ 0 হ'ব পাঁচটোত কিমান দিয়া আছে 2x = -5y পাঁচটোত দিয়া আছে আমাক 2x = -5y ইয়াতো কি হ'ব মোৰ 2x -5y তো ইফালে লৈ লে +5y আৰু যেহেতু ধ্ৰুৱক পদ নাই কি লিখি দিম মই +0 = 0 গতিকে ইয়াতো আমাৰ a মানে কিমান হ'ব 2 b মানে কিমান হ'ব 5 আকৌ c মানে কিমান হ'ব 0 এটা 6 টোত কিমান দিয়া আছে আমাক 3x + 2 = 0 এইটো ভালদৰে মন কৰিবা 3x + 2 = 0 ইয়াত x তো আছে কিন্তু ইয়াত কি নাই আমাৰ y তো নাই গতিকে এইটোক আমি কি লিখিব লাগিব y তো বনাব লাগিব কেনেকৈ বনাম y তো এতিয়া যদি তোমালোকে মন কৰা যে 0 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে এনসাৰটো 0 হয় গতিকে 0 * y লিখি দিলে এনসাৰটো কি হ'ব 0 গতিকে মই ইয়াত কি লিখি দিম 3x + 0 * y + 2 = 0 গতিকে ইয়াত মই a মানে কিমান পালো 3 b মানে কিমান পালো 0 আকৌ c মানে কিমান পালো 2 পালো 7 টোত কিমান দিয়া আছে y - 2 = 0 y - 2 = 0 ইয়াত কি নাই আমাৰ x তো নাই গতিকে কি লিখিম 0 * x প্লাছ y তোক মই কি লিখিব পাৰো 1 * y বা ডাইৰেক্ট y লিখিলেও হৈ যাব আমাৰ 1 তো নিলিখিলেও হৈ যায় প্লাছ -2 = 0 গতিকে ইয়াত মই a মানে কিমান পালো 0 b মানে কিমান পালো 1 আকৌ c মানে কিমান পালো -2 আকৌ 8 টোত মোৰ কিমান দিয়া আছে 5 = twice x 5 = twice x কিমান হ'ব এতিয়া এইটো যদি এইফালে লৈ আহো -2x + 0 * y + 5 = 0 সদায় x তো মই কি লিখি আছো প্ৰত্যেকটা ক্ষেত্ৰতে x তো আগত লিখি আছো তাৰ পিছত y লাষ্টত ধ্ৰুৱক পদটো ইয়াতো মই কিমান পালো a মানে হ'ল -2 b মানে হ'ল 0 আকৌ c মানে হ'ল 5 এতিয়া কুৱেশ্যন নম্বৰ 3 টোত কি দিয়া আছে আমাৰ x আৰু y দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণৰ ৰূপ ax + by + c হ'ব যেতিয়া কেতিয়া হ'ব এতিয়া আমি অলপ আগতে পালো যে a b c বাস্তৱ সংখ্যা হ'ব লাগিব আৰু a আৰু b তো কি নহয় 0 নহয় গতিকে ইয়াত কোনটো অপচন হ'ব অপচন a not = 0 আকৌ b not = 0 এতিয়া আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণ সমাধান কৰিব লাগিব সমাধান মানে বেলেগ একো নহয় আমি কি কৰিব লাগিব x আৰু y ৰ মানটো উলিয়াব লাগিব এতিয়া এটা চলকযুক্ত ৰৈখিক সমীকৰণ তোমালোকে ক্লাছ 8 ত পাই আহিছা আৰু এটা চলকযুক্ত ৰৈখিক সমীকৰণ কেনেকৈ সমাধান কৰে সেইটো তোমালোকে ক্লাছ 8 ত শিকি আহিছা কেনেকৈ আছিল আমাৰ ধৰা মই ক'লো যে x + 5 = 0
এইটোত আমাৰ কি হ'ল চলক কিমানটা আছে ইয়াত আমাৰ এটা আছে কি আছে চলকটো x আছে গতিকে এইটো এটা কি হ'ল মোৰ এটা চলকযুক্ত ৰৈখিক সমীকৰণ হ'ল এতিয়া এইটো আমি কেনেকৈ সমাধান কৰিছিলোঁ ক্লাছ 8ত যে এইফালে +5 আছে যদি +5টো মই সেইফালে লৈ যাওঁ কিমান হ'ব মোৰ -5 হ'ব তাৰ মানে ইয়াত সমাধানটো কিমান পালো মই x = -5 আৰু এইটোকে মই কি ক'লো এই এটা চলকযুক্ত ৰৈখিক বহুপদটোৰ এটা সমাধান এইটোৰ এটা কি সমাধান হ'ল x = -5 এতিয়া ইয়াত x ৰ কি হ'ব আমাৰ মানটো -5 হ'ব আৰু বেলেগ কিবা ওলাব পাৰে নেকি কেতিয়াও নোৱাৰে কাৰণ -5 + 5 কৰিলেহে আমাৰ কি হ'ব এনসাৰটো 0 হ'ব তেতিয়াহে আমাৰ কি হ'ব এই যেটো আমাৰ বাওপক্ষ আছে আৰু সোপক্ষটো কি হ'ব সমান হ'ব এটা কথাই মনত ৰাখিবা তোমালোকে যে এই ফালটো আৰু এই ফালটো দুয়োটা ফালটো সদায় কি হ'ব লাগিব সমান হ'বই লাগিব x ৰ ঠাইত যদি তোমালোকে -5 ৰ হলনি কিবা বেলেগ মান বহুৱা কেতিয়াও 0 নলয় গতিকে ইয়াত আমি কি পাম মাত্ৰ এটাই সমাধান পাম আৰু সেইটো কেনেকৈ উলিয়ালো আমি +5টো এইফালে গ'লে কি হয় আমাৰ -5 হয় গতিকে এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আমি সমাধান কি বুলি ক'ব পাৰো অদ্বিতীয় কি বুলি ক'ব পাৰো অদ্বিতীয় বুলি ক'ব পাৰো তাৰ মানে এটাতকৈ তাৰ কি নাই আৰু বেছি সমাধান নাই অনলি এটাই সমাধান আছে এতিয়া যদি আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ কথা ভাবো ধৰা মই ক'লো x + y = ধৰা ক'লো 10 মই এতিয়া ইয়াত কেইটা চলক আছে এটা x এটা y দুটা চলক আছে দুয়োটাৰে পাৱাৰ 1 1 গতি ইয়াতো পাৱাৰ 1 আছিল গতি কি হ'ল আমাৰ এটা ৰৈখিক হ'ল এতিয়া x + y = যে 10 আছে যদি আমি আগৰ দৰে সমাধান কৰিবলৈ যাওঁ x মানে কিমান ওলাব আমাৰ 10 - y ওলাব ইয়াত x ৰ মানটোহে ওলাল আমাৰ ইয়াত দুটা চলক আছে y ৰ মানটো পালো জানো আমি নিশ্চয় পোৱা নাই গতিকে এনেকৈ কৰিলে হ'বনে এইটো কেতিয়াও নহয় এতিয়া যদি তোমালোকে ভাবা যে x আৰু y যোগ কৰিলে কিমান হ'ব লাগে 10 মই যদি কৈ দিওঁ যে ধৰা x টো মই ক'লো 5 তেতিয়া y টো কিমান হ'ব 5 দুটা যোগ কৰিলে 10 হ'ল গতিকে এইটো হ'ল মোৰ কি x আৰু এইটো হ'ল মোৰ কি y হ'ল গতি আৰু মই কি ক'ব পাৰো 6 + 4 = 10 ইয়াত x মানে কিমান হ'ল 6 আৰু y মানে কিমান হ'ল মোৰ 4 হ'ল তাৰ মানে x ৰ যদি মই ইয়াত বেলেগ বেলেগ মানটো বহুৱাই দিওঁ কি কৰো মই ধৰা মই এইটো এনেকৈ লিখিলো যে x = 10 - y y ৰ মানটো যদি মই কিমান ধৰো ইয়াত 1 ধৰো মানে 10 - 1 = 9 x ৰ মানটো কিমান ওলাব মোৰ 9 ওলাব গতিকে y ৰ মানটো বেলেগ বেলেগ বহালে বা x ৰ মানটো বেলেগ বেলেগ বহালে আমি কি পাম y ৰ মানটো বেলেগ বেলেগ পাম গতিকে আমাৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাৰ কি থাকিব এটাতকৈ বেছি আৰু আমি বহুত অসংখ্য হিচাপ নোহোৱাকৈ কি উলিয়াব পাৰো আমি সমাধান উলিয়াব পাৰো গতিকে এইটো তুমি একদম ভালদৰে মনত ৰাখিবা যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাৰ সমাধান কি হয় সদায় অসীম হয় এইটো পৰীক্ষাত আহে এই দুটাই তোমালোকৰ পৰীক্ষাত আহে কি হয় এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধান সদায় অদ্বিতীয় আৰু দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধান সদায় কি হয় অসীম হয় আৰু এই চেপ্টাৰটো তোমালোকৰ কি হ'ল আগৰ যেটো চেপ্টাৰ আছে আমাৰ যে শিকাইছিলো তোমালোকক কি আছিল স্থানাংক জ্যামিতি তাৰ লগত মিল আছে কাৰণ কি আছে তাত আমি বিন্দু বহাইছিলো বিন্দু কেনেকৈ বহাইছিলো আমি তাত যে ধৰা x, y এনেকৈ বহাইছিলো নহয় বিন্দু প্ৰথমটো সদায় x আছিল সেকেন্ডটো y আছিল মান আছিল ইয়াতো যে আমি সমীকৰণটোত পালো x মানে ধৰা 5 পালো কিমান পালো ইয়াত x মানে 5 y মানেও 5 আৰু এটাত কি পালো মই x মানে 6 y মানে 4 এনেকৈ আমি সমাধান বিলাক কি কৰিব পাৰো ব্ৰেকেটৰ ভিতৰত লিখিব পাৰো সদায় এটা কথাই মনত ৰাখিবা প্ৰথমটো সদায় কি হয় x ৰ মানটো লিখিম সেকেন্ডত আমি সদায় কি লিখিম y ৰ মানটো লিখিম দুটাই উলট পালট কেতিয়াবা কি কৰিবা নকৰিবা এনেকৈ লিখিব নোৱাৰো 4,6 এইটো কি হৈ গল y হৈ যাব আৰু এইটো কি হৈ যাব আমাৰ x হৈ যাব যদি আমি এইটোৰ কথা ভাবো তেতিয়া এইটো আমাৰ হ'বনে কেতিয়াও নহয় গতিকে আমি সমাধান বিলাক কেনেকৈ লিখিম সদায় x, y x টো প্ৰথমত আৰু y টো কি হ'ব আমাৰ দ্বিতীয়তে লিখিম গতিকে এতিয়া আমি কি কৰিম অনুশীলনীলৈ যাও অনুশীলনীৰ প্ৰথম কোৱেশ্চনটোতনো আমাক কি দিয়া আছে কি কৈছে যে তলত দিয়া সম্ভাৱ্য উত্তৰ
উত্তৰকেইটাৰ মাজৰ কোনটো সত্য আৰু কিয় সত্য কোনটো সেইটোও সুধিছে আৰু কিয় সত্য সেইটোও সুধিছে আমাৰ সমীকৰণটো কি দিয়া আছে চাও আমি y = 3x + 5 সমীকৰণটো যদি ভালদৰে লক্ষ্য কৰা তাত কি আছে মোৰ দুটা চলক আছে এটা x আছে এটা y আছে গতিকে এইটো কি হল আৰু x ৰ পাৱাৰ কিমান আছে যদি চোৱা ইয়াত 1 আছে y ৰ কি আছে 1 আছে তাৰ মানে ৰৈখিক হৈ গল গতিকে এইটো এটা কি দুটা চলকযুক্ত ৰৈখিক সমীকৰণ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ কিমানটা সমাধান থাকে আমি অলপ আগতে পালো অসীম সংখ্যক গতিকে এইটো অপচন কোনটো হ'ব আমাৰ 3 অসীম সংখ্যক সমাধান আছে এটা কিয় সুধিছে কিয়টো আমি কি লিখি দিম কাৰণ x ৰ বেলেগ বেলেগ মানৰ বাবে y ৰ বেলেগ বেলেগ নিৰ্দিষ্ট মান পোৱা যাব এনেকৈ লিখি দিলে আমাৰ হৈ যাব এটা টুটত কি দিয়া আছে আমাৰ তলৰ প্ৰতিটো সমীকৰণৰে চাৰিটাকৈ সমাধান উলিওৱা কি উলিয়াব দিছে আমাক ইয়াত সমাধান উলিয়াব দিছে কেনেকৈ উলিয়াম এতিয়া ধৰা প্ৰথমটোত আমাক কিমান কোৱা আছে 2x + y = 7 ইয়াত সমাধান উলিয়াবলৈ আমি বেলেগ একো কৰিব নালাগে x বা y কি থাকিব ইয়াত আমাৰ দুটা বস্তু আছে এটা আছে x চলক এটা আছে y চলক এই দুটা যিকোনো এটা মই ধৰি লম 0 ধৰিব পৰা 1 ধৰিব পৰা -1 5 নিজৰ ইচ্ছামতে আমি ধৰি পেলাই বাকিটোৰ মানটো তাত কি কৰিম সমাধান কৰি পেলাই উলিয়াই দিম গতিকে মই কি কৰো যদি ইয়াত মই x = 0 হলে যদি x = 0 হয় তেতিয়া x ৰ ঠাইত কিমান হ'ব 0 + y = 7 এইখিনি কি হৈ যাব আমাৰ 2 * 0 0 হৈ যাব তাৰ মানে y = কিমান ওলাল মোৰ 7 ওলাল গতিকে therefore আমি কি পালো 0,7 এটা কি হ'ব মোৰ সমাধান হ'ব সমাধান তাৰ পিছত মই যদি x মানে 1 ধৰো x = 1 হলে 2 * 1 + y = 7 গতিকে 2 * 1 টো এইফালে প্লাস আছে এইফালে যদি লৈ আহো তাক কি হ'ব মাইনাস হৈ যাব গতিকে y = 7 - 2 গতিকে y মানে মই কিমান পাৰো 7 ৰ পৰা 2 গলে 5 গতিকে therefore x মানে 1 হলে y মানে কিমান হয় 5 এটা সমাধান হৈ গল তাৰ পিছত যদি মই এবাৰ কি ধৰিম x = 2 ধৰিম x = 2 হলে 2 পূৰণ 2 হ'ব প্লাস y = কিমান হ'ব 7 হ'ব গতিকে ইমপ্লাইজ কিমান হ'ব আমাৰ 2 পূৰণ 2 4 সেইফালে যাব গতিকে y = 7 - 4 গতিকে therefore y = 7 ৰ পৰা 4 গলে কি হ'ব আমাৰ 3 হ'ব গতিকে ইয়াত মই কি পালো therefore x ৰ মান 2 ধৰিলে y ৰ মান কি হয় 3 হয় ইমান এটা কি হ'ব মোৰ সমাধান হ'ব এতিয়া যদি x মানে মই 3 ধৰি লও x = 3 হলে আমাৰ কিমান হ'ব 2 পূৰণ 3 প্লাস y = 7 গতিকে ইয়াত কিমান হ'ব 3 দুগুণ 6 সেইফালে গলে কি হ'ব আমাৰ 7 - 6 গতিকে y মানে 7 ৰ পৰা 6 গলে কিমান হ'ব 1 হ'ব গতিকে therefore x মানে কিমান 3 y মানে 1 এটা কি হ'ব সমাধান গতিকে আমাক চাৰিটা সমাধান উলিয়াব দিছিল হৈ গল গতিকে লাষ্টত এটা লাইন লিখি দিব পাৰা যে দিয়াৰ এতেকে নিৰ্ণয় চাৰিটা সমাধান কিমান কিমান পালো আমি এটা পালো 0,7 এটা পালো মই 1, কিমান পাইছিলো মই 5 এটা পালো মই 2,3 এটা পালো মই 3,1 দুইটোত আমাক দিয়া আছে πx + y = 9 কিমান দিয়া আছে আমাক দুইটোত πx + y = 9
ইয়াতো মই কি কৰিম x ইকুৱেল টু মই যদি 0 ধৰো x ইকুৱেল টু 0 হলে মোৰ এইখিনি কিমান হৈ যাব পাই ইনটু 0 প্লাস y ইজ ইকুৱেল টু 9 তাৰ মানে মোৰ y মানে কিমান হৈ যাব এইখিনি যেটো 0 হৈ গল গটিকে y ইজ ইকুৱেল টু কিমান হৈ যাব মোৰ 9 হৈ যাব গটিকে দিয়াৰ ফৰ 0,9 এটা কি হৈ যাব মোৰ সমাধান হৈ যাব সমাধান হৈ যাব x ইকুৱেল টু যদি মই 1 ধৰো x ইকুৱেল টু 1 হলে পাই ইনটু কি হৈ যাব 1 প্লাস y ইজ ইকুৱেল টু 9 দিস ইমপ্লাইজ কিমান হৈ যাব মোৰ y ইজ ইকুৱেল টু 9 মাইনাস পাই হৈ যাব গটিকে দিয়াৰ ফৰ 1 মাইনাস কিমান পালো মই y মানে 9 মাইনাস পাই এটা সমাধান সমাধান হল আকৌ x মানে যদি মই 2 ধৰো x ইকুৱেল টু 2 হলে কিমান হ'ব পাই ইনটু 2 প্লাস y ইজ ইকুৱেল টু 9 ইয়াত মই কি কৰি আছো 2 ইনটু পাই টুৱাইস পাই হৈ যাব এইফালে প্লাস আছে একো নাই মানে গতিকে এইফালে গলে কি হৈ যায় মাইনাস হৈ যায় গতিকে মই y মানে কি পাম 9 মাইনাস 2 পাই পাই যাম গতিকে দিয়াৰ ফৰ মই কিমান পালো ইয়াত 2,9 মাইনাস টুৱাইস পাই এটা সমাধান আকৌ মই কি ধৰিম ইয়াত x ইকুৱেল টু 3 হলে পাই ইনটু 3 প্লাস y ইজ ইকুৱেল টু 9 গতিকে y মানে কিমান হ'ব আমাৰ 9 মাইনাস 28 পাই হ'ব গতিকে ইয়াতো মই কিমান পালো দিয়াৰ ফৰ 3,9 মাইনাস 28 পাই এটা সমাধান পালো গতিকে দিয়াৰ ফৰ নিৰ্ণয় সমাধান চাৰিটা কিমান কিমান ওলাল মোৰ এটা 0,9 এটা মোৰ ওলাল 1,9 মাইনাস পাই এটা ওলাল মোৰ 2,9 মাইনাস টুৱাইস পাই আৰু এটা ওলাল মোৰ 3,9 মাইনাস 28 পাই ওলাল এটা 3 নম্বৰটোত মোক কিমান দিয়া আছে x ইজ ইকুৱেল টু 4y গতিকে 3 নম্বৰটোত দিয়া আছে মোক x ইজ ইকুৱেল টু 4y এতিয়া এইটোত যদি ভালদৰে লক্ষ্য কৰা ইয়াত মই 1ৰ মান বহুব পাৰো ধৰা 1 বহুৱালো কিমান হ'ব মোৰ তেতিয়া এইফালে আহিলে 1/4 y ৰ মানটো কিমান ওলাল 1/4 এনেকৈ x ৰ মানটো বহুৱাই পেলাও কৰিব পাৰো কিন্তু যদি ইয়াত মই y ৰ মানটো বহুৱাই যাও তেতিয়া x ৰ মানটো উলিওৱাত কি হয় মোৰ সহজ হয় গতিকে ইয়াত আমি কি ধৰিম y ৰ মানটো ধৰি লম গতিকে y ৰ মানটো ধৰি মই ধৰা ইয়াত y = 0 হলে y যদি 0 হয় ইয়াত x মানে কি হ'ব 4 * 0 গতিকে কিমান হ'ব x = 0 হল 0 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে 0 হয় গতিকে দিয়াৰ ফৰ আমাৰ কি হ'ব 0,0 এটা সমাধান হল তাৰ পিছত আমি কি কৰিব পাৰিম ইয়াত আকৌ y মানে 1 ধলো 1 ধৰিলে কি হ'ব x = 4 * 1 তাৰ মানে কিমান হ'ব x = 4 গতিকে x ৰ মান 4 পালো y ৰ মান 1 এটা সমাধান ইয়াত এটা বস্তু বহুতে ভুল কৰে আৰু এবাৰ কৈ দিছো মই ইয়াত y মানে 1 x মানে কিমান পালো 4 প্ৰথমতে যেটো লিখি দিও হেইটো বহুতে কি কৰে ভুলতে 1,4 বুলি লিখি দিয়ে কিন্তু অলপ আগতে যে মই তোমালোকক বুজালো যে হেইটো আমি লিখিব নোৱাৰো কিয় নোৱাৰো সদায় x ৰ মানটো প্ৰথমত হয় y ৰ মানটো কি হয় সদায় সেকেন্ডত হয় গতিকে আমি কি লিখিব লাগিব 4,1 এটা y = 2 যদি ধৰো মই তেতিয়া হলে x মানে কিমান হ'ব 4 * 2 তাৰ মানে x মানে 4 দুগুণ 8 গতিকে কিমান হল 8,2 এটা সমাধান হল মোৰ ইয়াৰ পিছত মোৰ তিনিটা হৈ গল আৰু এটা কি ধৰিম মই y = 3 হলে আমাৰ x মানে কিমান হ'ব 4 পূৰণ 3 গতিকে x মানে কিমান হ'ব 4 * 3 = 12 গতিকে 12,3 এটা সমাধান গতিকে দিয়াৰ ফৰ নিৰ্ণয় সমাধান চাৰিটা এটা হল আমাৰ 0,0 এটা হল 1,4 সৰি 1,4 নহয় কিমান আছিল আমাৰ 4,1
আৰু এটা হ'ল আমাৰ 8,2 আৰু এটা হ'ল আমাৰ 12,3 গতিকে 8ৰ এনসাৰো আমাৰ ওলাই গ'ল 3টোত কি কৈছে এতিয়া 3টোত কৈছে যে তলৰ কোনকেইটা ক্ৰমিক যুগল x - 2y = 4ৰ সমাধান হয় আৰু কোনকেইটা নহয় পৰীক্ষা কৰা কি কৈছে আমাক তলত সমাধানবিলাক দিয়া আছে 1 2 3 4 5 এই সমাধানবিলাক আমাৰ যেটো বহুপদটো দিয়া সমীকৰণটো দিয়া আছে সেইটোৰ সমাধান হয় নে নহয় পৰীক্ষা কৰিব দিছে এটা সমাধান কেতিয়া হয়নো বাৰু সমাধান কেতিয়া হ'ব যদি সমীকৰণ এটাৰ সদায় বাওপক্ষ আৰু সোপক্ষটো কি হয় সমান হয় তাৰ মানে ইয়াত x ৰ মান বহুৱালে y ৰ মান যদি বহুৱাই দিও যদি আমি ক্যালকুলেশন কৰো কিমান ওলাব লাগিব 4 ওলাব লাগিব কাৰণ সোপক্ষত কিমান আছে 4 আছে গতিকে এটা এটাকৈ আমি বহুৱাই চাও যদি সমান হয় কি হ'ব সমাধান হ'ব আৰু যদি সমান নহয় সমাধান নহয় এটা প্ৰথমটোত কিমান দিয়া আছে প্ৰথমতে আমাৰ সমীকৰণটো কিমান দিয়া আছে x - 2y = 4 1 টোত দিয়া আছে আমাক 0,2 গতিকে ইয়াত x মানে কিমান হ'ল মোৰ 0 y মানে কিমান হ'ল মোৰ 2 এতিয়া এইটো আমি কেনেকৈ কৰিম ইয়াত দুটা সাইড আছে এইটো সদায় আমি কি বুলি কম লেফট হ্যান্ড সাইড আৰু এইফালৰ এইটো সাইড কি হ'ল আমাৰ ৰাইট হ্যান্ড সাইড তাৰ মানে এইটো রাইট ফালে আছে কাৰণে রাইট হ্যান্ড সাইড এইটো লেফট ফালে আছে কাৰণে লেফট হ্যান্ড সাইড গতিকে প্ৰথমতে আমি কি কৰি লম ইয়াত লেফট হ্যান্ড সাইডটো উলিয়াই লম লেফট হ্যান্ড সাইড ইজ ইকুৱেল টু কিমান আছে x - 2y x মানে হ'ল 0 y মানে হ'ল 2 কিমান হ'ব -4 রাইট হ্যান্ড সাইড মানে আমাৰ কিমান আছিল 4 গতিকে দুটা সমান হ'ল নেকি ইয়াত দুটা সমান নিশ্চয় হোৱা নাই গতিকে মই কি লিখিব পাৰো therefore left hand side is not equal to right hand side গতিকে therefore 0,2 এটা সমাধান নহয় 2 নম্বৰটোত কিমান দিয়া আছে আমাক 2 নম্বৰটোত দিয়া আছে 2,0 আমাক দিয়া আছে 2,0 ইয়াত x মানে কিমান 2 y মানে কিমান 0 গতিকে লেফট হ্যান্ড সাইড মানে কিমান হ'ব মোৰ x - কিমান আছিল 2y x মানে 2 বহালো y মানে 0 বহালো 2 0 0 এনসার 2 ওলাল রাইট হ্যান্ড সাইড মানে মোৰ কিমান আছিল 4 আছিল গতিকে কি হ'ল মোৰ লেফট হ্যান্ড সাইড not equal to right hand side গতিকে therefore 2,0 এটা কি নহয় সমাধান নহয় সমাধান নহয় 3 নম্বৰটোত কিমান দিয়া আছে আমাক 4,0 3 নম্বৰটোত দিয়া আছে আমাক 4,0 ইয়াত x মানে কিমান হ'ব মোৰ 4 y মানে কিমান হ'ব মোৰ 0 গতিকে লেফট হ্যান্ড সাইড উলিয়াম এতিয়া মই লেফট হ্যান্ড সাইড মানে কিমান আছিল x - 2y x মানে 4 y মানে 0 গতিকে 2 0 0 4 হ'ল রাইট হ্যান্ড সাইড মানে মোৰ কিমান আছিল 4 আছিল গতিকে ইয়াত মই কি পালো therefore left hand side is equal to পালো এবাৰ কি পালো দুটা সমান পালো গতিকে 4,0 এটা সমাধান হয় এটা 4 নম্বৰটোত কিমান দিয়া আছে আমাক √2, 4 √2 কিমান দিয়া আছে আমাক √2, 4 √2 ইয়াত আমাৰ x মানে কিমান হ'ল √2 y মানে কিমান হ'ব 4 √2 যদি মই লেফট হ্যান্ড সাইড উলিয়াও √2 - 2 into y মানে 4 √2 কিমান হ'ব √2 - 4 গুণ 8 8 √2 ইয়াত যদি সোয়া √2 এটা আছে ইয়াত √2 -8 আছে গতিকে এটা প্লাস এটা মাইনাস বিয়োগ কৰিলে কিমানটা থাকিব আমাৰ 8 পৰা 1 গলে 7 থাকিব আৰু যেহেতু মাইনাস আছে 8 আগত গতিকে -7 √2 আকৌ রাইট হ্যান্ড সাইড মানে কিমান আছিল মোৰ 4 আছিল দুটা নিশ্চয় সমান নহল গতিকে লেফট হ্যান্ড সাইড not equal to right hand side গতিকে therefore √2, 4 √2 এটা সমাধান নহয় এটা 4 নম্বৰটো হ'ল আমাৰ 5 নম্বৰটোত কিমান দিয়া আছে 1,1 দিয়া আছে
5 নম্বৰটোত আমাক দিয়া আছে 1,1 ইয়াত আমাৰ x মানে হল 1 y মানেও কিমান হল 1 গতিকে লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু কিমান হ'ব x minus 2y x ৰ ঠাইত 1 বহালো y ঠাইতো 1 বহালো 1 minus 2 কিমান হল 1 ৰ পৰা 2 গলে -1 ৰাইট হ্যান্ড সাইড মানে কিমান আছিল আমাৰ 4 গতিকে লেফট হ্যান্ড সাইড ইজ নট ইকুয়াল টু কি হল মোৰ ৰাইট হ্যান্ড সাইড হল গতিকে দুটা সমান নহল গতিকে মই কি কম therefore 1,1 এটা সমাধান নহয় বুলি কম এতিয়া নেক্সট কোৱেশ্চনটোত 4টোত আমাক কি দিয়া আছে যে যদি x = 2 y = 1 সমীকৰণ এটা দিয়া আছে আমাক কিমান 2x + 3y = k কেৰ এটা সমাধান বুলি কৈছে এইটো কি হয় সমাধান হয় তেন্তে কেৰ মানটো আমাক উলিয়াব দিছে যেহেতু সমাধান হয় বুলি কৈছে আমি x ৰ ঠাইত 2 y ৰ ঠাইত 1 কি কৰিব পাৰো আমি সমীকৰণটোত বহুৱাই দিব পাৰো গতিকে প্ৰথমতে আমি ইয়াত লিখি লওঁ আমাক দিয়া আছে কি দিয়া আছে x = 2 y = 1 আমাক সমীকৰণটো কি দিয়া আছে সমীকৰণটোত আমাক দিয়া আছে 2x + 3y = k গতিকে x ৰ ঠাইত কিমান বহুৱাম 2 y ৰ ঠাইত কিমান বহুৱাম 1 = k 2 × 4 + 3 × 3 = k গতিকে যদি মই কেটো এইফালে লিখি দিও দেখিব পাৰো মই এইফালটো এইফালে কাৰণ দুটা ফাল যেটো সমান হয় এইফালটো বাওফালটো সোঁফালটো মই বাওফালে ডাইৰেক্ট কি কৰিব পাৰো লিখি দিব পাৰো 4 × 3 কিমান হ'ব 7 গতিকে মানে ইয়াত কিমান ওলাল মোৰ 7 ওলাল কোৱেশ্চন নম্বৰ 5ত আমাক কিমান দিয়া আছে যদি 4x - 3y + 1 = 0 সমীকৰণৰ x ৰ মান এটা দিয়া আছে আমাক y ৰ মান আৰু এই দুটা কি হয় বুলি কৈছে মূল হয় এতিয়া সমাধান হয় বা যদি কয় যে x আৰু y মূল এটাই বস্তু আমাৰ ইয়াত খালি কি বুলি কোৱা আছে আমাৰ x = 3k + 2 আৰু y = 2k - 1 দুটা কি বুলি কয় মূল হয় বুলি কৈছে গতিকে মই x ৰ ঠাইত এইটো আৰু y ৰ ঠাইত এইটো কি কৰিব পাৰো সমীকৰণটোত বহুৱাই দিব পাৰো আগৰ দৰে কোৱেশ্চন নম্বৰ 4 ৰ দৰে গতিকে ইয়াত মই কি লিখিম আগৰ দৰে দিয়া আছে x = কিমান মোৰ 3k + 2 আৰু y = কিমান মোৰ 2k - 1 এতিয়া সমীকৰণটো কিমান দিয়া আছে মোৰ সমীকৰণটো দিয়া আছে মোৰ 4x - 3y + 1 = 0 গতিকে x ৰ ঠাইত মই কি বহুৱাই দিব পাৰিম 3k + 2 আৰু y ৰ ঠাইত কি বহুৱাই দিব পাৰিম 2k - 1 + 1 = 0 গতিকে এতিয়া আমি কি কৰিব লাগিব পূৰণ 4 × 3 = 12k মাজত আছে প্লাস 4 × 2 = 8 -3 × 2 = 6k এতিয়া ইয়াত যদি আমি কৰো কি হ'ব ইয়াতো মাইনাস আছে ইয়াতো মাইনাস আছে গতিকে মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব 3 × 3 + 1 = 0 ইয়াত যদি এতিয়া চাও মই 12k আছে 6k আছে মাইনাস আছে 12টা কেৰ পৰা 6টা কে গলে কিমান থাকিব আমাৰ 6k আৰু বাকি কেইটা আমি যোগ কৰিব লাগিব 8 × 3 = 11 11 * 1 12 = 0 গতিকে 6k = 12 তো হিফালে কি হলে কি হ'ব -12 হ'ব গতিকে k কিমান হ'ব -12 / 6 গতিকে k ৰ মান কিমান ওলাল মোৰ 6 × 12 - 2 এটা 6ত আমাক কিমান দিয়া আছে আগৰটোৰ দৰে ইয়াতো এটা সমীকৰণ দিয়া আছে 3x - 5y - 7 = 0 আৰু মূল দুটা x মানে 2k - 1 আৰু y মানে কি দিয়া আছে k দিয়া আছে তেন্তে k ৰ মান উলিয়াব দিছে ইয়াতো আমি কি কৰি লম কি দিয়া আছে প্ৰথমতে হেইটো লিখি লম দিয়া আছে আমাক কিমান x মানে দিয়া আছে 2k - 1 y মানে দিয়া আছে k এটা সমীকৰণটো কিমান দিয়া আছে আমাক সমীকৰণটো হল আমাৰ 3x - 5y - 7 = 0 এতিয়া মই x ৰ ঠাইত কিমান বহুৱাম ইয়াত 2k - 1 গতিকে x ৰ ঠাইত মই বহুৱাই দিম
2k minus 1 minus 5 y ঠাইত কি বহুৱাম k minus 7 is equal to 0 গতিকে ইয়াত 3 দুগুণ 6k minus 3 গুণ 3 minus 5k minus 7 is equal to 0 হল এতিয়া ইয়াত যদি চাও আমি ইয়াত আছে 6k ইয়াত আছে minus 5k 6 ৰ পৰা 5 গলে কিমানটা থাকিল এটা থাকিল গতিকে k হাতে দিনে কিমান হল minus 10 is equal to 0 গতিকে minus 10 তো হিফালে নিলে কিমান হ'ব plus 10 বা 10 গতিকে k মানে ইয়াত কিমান পালো মই 10 পালো এতিয়া 7 তত আমাক কি কোৱা আছে যে minus 2, 2 আকৌ 0,0 আৰু 3, minus 3 প্ৰতিটো বিন্দুৱে সিদ্ধ কৰা ৰৈখিক সমীকৰণটো হল এই কেটা বিন্দু কি কৈছে আমাক সিদ্ধ কৰা ৰৈখিক সমীকৰণটো সিদ্ধ কৰা মানে বেলেগ একো নহয় আমাৰ আমি যে সমাধান কৰিলো অলপ আগতে এই যে আমি বিন্দু কেটা দিয়া আছে এই কেইটা যদি আমি তাত x আৰু y বহুৱাই দিও তেতিয়া হলে লেফট সাইড আৰু ৰাইট সাইডৰ সদায় মানবিলাক কি হ'ব লাগিব আমাৰ একে হ'ব লাগিব তাৰ মানে সমান হ'ব লাগিব তেতিয়া সমানশীলতাৰ আমাৰ মূল্য থাকিব গোটেই কেটাত হ'ব লাগিব বুলি কৈছে এটা হলে নহব তিনিটা বিন্দু দিয়া আছে প্ৰতিটো বিন্দু সিদ্ধ কৰা হ'ব লাগিব এতিয়া আমি এটা কৈ বহুৱাই চাও x minus y দিয়া আছে প্ৰথমটোত a তত এতিয়া x মানে হল -2 y মানে হল 2 মাইনাস কিমান হল 4 গতিকে 4 ইয়াত কিমান আছে 0 গতিকে এইটো হ'ব নোৱাৰে কেতিয়াও x plus y এতিয়া ইয়াত যদি তোমালোকে চোৱা 2 minus 2 কিমান হ'ব 0 হৈ যাব 0 0 বহালেও কি হৈ যাব আমাৰ 0 plus 0 0 আকৌ 3 plus হলে -3 বহালেও কি হৈ যাব 0 হৈ যাব তাৰ মানে এইটো আমাৰ কি হল শুদ্ধ হল তাৰ পিছত বাকি কেইটা আৰু আমি কৰি লাভে নাই কাৰণ আমাক কি কৈছে অপচনে দিছে গতিকে বি তো যেতিয়া শুদ্ধ হল বাকি কেইটা আমাৰ এতিয়া নকৰিলেও হৈ যাব গতিকে আমাৰ 7 নম্বৰৰ এনসাৰটো কোনটো হ'ব বি তো হ'ব এতিয়া নেক্সট আমাৰ 8 তত কি দিয়া আছে দুটা উক্তি দিয়া আছে আৰু তাৰ পিছত অপচন দিয়া আছে এতিয়া ইয়াত আমাৰ প্ৰথম উক্তিটোত আমাক কি দিয়া আছে যে যদি 2x plus 3y is equal to k ৰৈখিক সমীকৰণটোৰ এটা মূল 2,0 হয় তেন্তে k ৰ মান হ'ব 4 বুলি কৈছে গতিকে আমি ইয়াত বহুৱাই চাও কিমান দিয়া আছে আমাক 2x plus 3y is equal to k মূলটো কিমান হয় বুলি কৈছে 2,0 গতিকে x মানে হ'ব 2 y মানে কিমান হ'ব 0 গতিকে 2 into 2 plus 3 into 0 is equal to k 2 দুগুণ 4 3 0 0 গতিকে k মানে কিমান হল 4 গতিকে এইটো আমাৰ কি হল শুদ্ধ হল গতিকে প্ৰথম উক্তিটো আমাৰ কি হলাল শুদ্ধ হলাল নেক্সট উক্তিটোত কৈছে যদি 3y সমান ax plus 7 ৰৈখিক সমীকৰণটোৰ এটা মূল 3,4 বুলি কৈছে আৰু সমীকৰণটো দিয়া আছে 3y is equal to ax plus 7 এৰ মান হ'ব বুলি কৈছে হাফ ইয়াতো আমি বহুৱাই চাম ax plus 7 ইয়াত আমাৰ কিমান দিয়া আছে 3,4 ইয়াত কি হ'ব x মানে হ'ব 3 y মানে হ'ব 4 গতিকে y মানে যেহেতু 4 বহাই দিলো ax মানে হল 3 plus 7 4 3 গুণ কিমান হল 12 7 তো প্লাস আছে ইফালে আহিলে মাইনাস থ্ৰাইছে তাৰ পিছত থ্ৰাইছে মানে 12 ৰ হাত গলে হাতে পাছে 12 গতিকে a মানে হ'ব 5 3 তো ইফালে পূৰণ হৈছে ইফালে গলে হৰণ 3/5/3 ইয়াত কিমান আছিল হাফ গতিকে আনসাৰটো শুদ্ধ নহল গতিকে এইটো অশুদ্ধ গতিকে এইটো অপচন কোড আছে এ আৰু পি আৰু কিউ দুটাই শুদ্ধ এটো নহয় পি আৰু কিউ দুটা উক্তি অশুদ্ধ এটো নহয় উক্তি পি শুদ্ধ কিন্তু উক্তি কি অশুদ্ধ উক্তি কিউ তো কি হল আমাৰ অশুদ্ধ হল গতিকে অপচন কোনটো হ'ব আমাৰ সি তো হ'ব এটা কোৱেশ্চন নম্বৰ 9 ত আমাৰ কি আছে 2x minus 3y is equal to 12 ৰৈখিক সমীকৰণটোৰ এতিয়া এইটো চাবা তোমালোকে ভালদৰে ইয়াত এটা ৰৈখিক সমীকৰণ দিয়া আছে এটা এইটোত আমাৰ x আছে y আছে তাম দুটা চলক হল আৰু x ৰ ওপৰতো পাৱাৰ 1 y ৰ ওপৰতো পাৱাৰ 1 গতিকে এইটো আমাৰ কি হল দুটা চলকযুক্ত ৰৈখিক সমীকৰণ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ আমি অলপ আগতে কিমান সমাধান থাকে বুলি পালো অসীম সংখ্যক সমাধান থাকে এইটো শুদ্ধ এইটো আমি অটোমেটিক্যালি শুদ্ধ 5,7 এটা সমাধান বুলি কৈছে আমি বহুৱাই চাও 2x minus 3y আছে x মানে 5 কিমান কৈছে 5,7
গতিকে 5 minus 3 into 7 5 দুগুণ 10 7 3 গুণ 21 কিমান হ'ব আমাৰ 21 পৰা 10 গলে 11 minus 11 আছে 12 গতিকে এইটো শুদ্ধ নহয় তাৰ পিছতটো কিমান দিয়া আছে 6,0 এটা সমাধান নহয় বুলি দিছে এইটো ভালদৰে চাবা ইয়াত কি কৈছে 6,0 এটা সমাধান নহয় বুলি কৈছে এইটো অলপ আমাক বুদ্ধি কৰি দিছে এইটো লাইনটো সদায় তোমালোকে ভালদৰে চাবা পৰীক্ষাত গতিকে 2x minus 3y ইবাৰ কিমান বিন্দু দিয়া আছে 6,0 গতিকে x ৰ ঠাইত কি বহাম আমি 6 বহাম minus 3,0 6 দুগুণ 12 হল 3 পূৰণ 0 কিমান হল 0 12 এনসাৰটো শুদ্ধ হল কাৰণ এইফালেও 12 আছে কিন্তু ইয়াত নহয় বুলি কৈছে সমাধান নহয় কিন্তু আমি কি পালো সমাধান হয় গতিকে এইটো উক্তিও আমাৰ ভুল লাষ্টতত কিমান দিয়া আছে আমাৰ 2x minus 3y দিয়া আছে 9,2 গতিকে 2 into 9 minus 3 into 2 9 দুগুণ 18 minus 3 দুগুণ 6 18 পৰা 6 গলে কিমান হল 12 হল গতিকে এইটো আমাৰ কি হল শুদ্ধ হল সমাধান বুলি কৈছে গতিকে 1 আৰু কিমান ওলাল আমাৰ 4 ওলাল 1 আৰু 4 কোনটো অপচনত আছে অপচন 8 আছে গতিকে কুৱেশ্যন 9 ৰ এনসাৰ আমাৰ হৈ গল আৰু ইয়াৰ লগে লগে আমাৰ কি হল অনুশীলনী 4.2 ৰ গোটেইবিলাক কুৱেশ্যনৰ এনসাৰ হৈ গল ইয়াৰ পিছত আমি কি আলোচনা কৰিম অনুশীলনী 4.3 তাত হেইটো চেপ্টাৰ আলোচনা কৰিবলৈ তোমালোকে স্থানাংক জ্যামিতি চেপ্টাৰটো ভালদৰে জানি ল'ব লাগিব গতিকে তোমালোকে প্ৰথমতে কি কৰি লোৱা সেই চেপ্টাৰটো ভালদৰে শিকি লোৱা আমি নেক্সট ভিডিঅত কি কৰিম এই 4.3 ৰ গণিতবিলাক আলোচনা কৰিম গতিকে ভিডিঅটো আজি কি কৰো ইমানতে সমাপ্ত কৰো